যেতিয়া জ্যোৎস্নাহঁতে চাকৰি পালে তেতিয়া মোক 1 crore টকা অফাৰ আছিল। 1 crore টকা অফাৰ আছিল চাকৰি দিয়া। মইতো নাজানো, একজন মানুহে লৈ আহিল মোৰ ঘৰত, মই চাহ তাহ দিলোঁ। চাহ তাহ দিয়াৰ পিছত ক'লোঁ যে আপোনাৰ যি লাগে সেইটোৱে কৰক, প্ৰেচিডেণ্টক কিমান, প্ৰিন্সিপালক কিমান, বাদ বাকী মেম্বাৰক কিমান। চাহ খোৱাৰ পিছত মই কৈছোঁ যে মই আগতে জনা হ'লে চাই নিদিলোঁহেঁতেন, আপোনালোকে চাহ খাইছে প্লিজ গুচি যাওক। মই জিন্দগীত কাকো কোৱা নাই যে ঘৰৰ পৰা গুচি যাওক, সেইজন মানুহক মই কৈছোঁ যে প্লিজ আপোনালোকে গুচি যাওক। কিন্তু ঘটনাটো হৈছে যে এইটো আপোনাৰ এই ঘটনাটো এইকাৰণে কৈছোঁ যে তাত আপুনি পইচা পাব, কিন্তু টেনশ্যন কিন্তু থাকি যাব। চাকৰি হ'বনে নাই তাৰ কোনো গেৰাণ্টি নাই, চাকৰি হ'লেও তাৰপিছতে গণ্ডগোল হ'ব। আগতে যেতিয়া মই কলেজত জইন কৰিছোঁ, মই বিয়াও পাতিছোঁ। বিয়া পাতাৰ পিছত একজনে ক'লা, মোৰ একজন বন্ধুৱে ক'লা, হায়াৰ ছেকেণ্ডেৰীত চাকৰি কৰে, যে এই অমুকৰ ছোৱালীজনী মই বিয়া পাতিলোহেঁতেন, তুই যাবিচোন। মই ঘটকালি কৰাৰ কাৰণে গ'লোঁ। ঘটকালি কৰাৰ কাৰণে যোৱাৰ পিছত চাহ তাহ খোৱালে, খুৱাই বোলে আপোনালোকে একো নক'লে, কয় ছাৰ পিছত ক'ম। মোক গেট লৈ আগবঢ়াই দি আহি ক'লা যে ডক্টৰ ইঞ্জিনিয়াৰ হ'লে আহিব, নহ'লে নাই। এতিয়া কিন্তু ওলোটা হৈছে, they have money but they have no any time। তেওঁলোকৰ টকা আছে কিন্তু তেওঁলোকৰ কিন্তু হেৰি নহয়, কিন্তু সময় নাই। মাননীয় সভাপতি মহোদয়, আমাৰ কলেজৰ অধ্যক্ষ মহোদয়, মঞ্চত উপবিষ্ট আজিৰ আমন্ত্ৰিত আমাৰ অতিকৈ মৰমৰ জোকদাৰ ছাৰ আৰু মোৰ সহকৰ্মীসকল, মই ছাৰৰ অনুৰোধ মৰ্মে মই আজিৰ এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ গৈ আছোঁ। আমি জানো যে আমি আজি ইয়াতে একত্ৰিত হৈছোঁ আমাৰ শ্ৰদ্ধাৰ জোকদাৰ ছাৰক এটা ফৰ্মেল ফেয়াৰৱেল জনাবলৈ। তেওঁ নিজৰ জীৱনৰ বহুকেইটা বছৰ আমাৰ কলেজক দিছে, ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে তেওঁ 2.5 বছৰমান তেওঁ কৰ্মৰত আছিলে। আজি আমি ইয়াতে একত্ৰিত হৈছোঁ, তেওঁ আমাৰ লগত পাৰ কৰা সময়খিনি অলপমান আমি ৰোমন্থন কৰিম আৰু ফৰ্মেলি আমি সকলোৱে আমাৰ তেওঁৰ লগত অতিবাহিত কৰা সময়খিনি অলপমান উভতি চাম। সেই উদ্দেশ্যৰে আমি আজি ইয়াতে একত্ৰিত হৈছোঁ। দিগম্বৰ চন্দ্ৰ নাথ ছাৰক, ইকবাল ছাৰক, জ্যোৎস্না মেধা, নিকুমণি মেধা, বিশাখা মেধা, জন্মনি মেধা আৰু তন্ত্ৰনাথ কাশ্যপ মেধামক মঞ্চলৈ আহি পেলাই আমাৰ যিটো ফেয়াৰৱেল শ্ব'ং সেইটো হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ PPCTৰ প্ৰেচিডেণ্ট ছাৰৰ অনুৰোধ মৰ্মে মই ছাৰৰ আৰু বাইদেউক আদৰণি তথা সম্ভাষণ জনাবলৈ দায়িত্বটো পাইছোঁ। ধন্যবাদ জনাইছোঁ। আজিৰ সভাৰ মুখ্য অতিথি আমাৰ মফিজুৰ ৰহমান জোকদাৰ ছাৰ আৰু শ্ৰদ্ধাৰ আমাৰ বাইদেউ। অনুষ্ঠানটো আমি খুব খৰধৰকৈ সোনকালে কৰিবলগীয়া হৈছে, কাৰণ ইতিমধ্যে সকলোৱে অৱগত যে ইলেকশ্যন আৰ্জেঞ্চিৰ কাৰণে আমাৰ 12-14জন মানুহ আজি অকণমান পিছতে গৈ ধুবুৰীত উপস্থিত হ'ব লাগিব। গতিকে সময় নষ্ট নকৰি মই অনুষ্ঠানটো আগবঢ়াবলৈ লৈছোঁ। আমাৰ ইমান বছৰৰ এগৰাকী ছাৰ, সহকৰ্মী, অতি মৰমীয়াল, অতি কেয়াৰিং, খুব মটিভেশ্যনেল কথা কোৱা, খুব ইনস্পায়াৰ কৰা মানুহ যিগৰাকী ব্যক্তি, আমাৰ আটাইৰে শ্ৰদ্ধাৰ চেনেহৰ জোকদাৰ ছাৰক আজি আমি আনুষ্ঠানিকভাৱে, একদম আনুষ্ঠানিকভাৱেহে কিন্তু কলেজৰ পৰা কিছুদিনৰ কাৰণে সাময়িকভাৱে, মই সম্পূৰ্ণ বুলি নকৈছোঁ কাৰণ ছাৰ আহিয়ে থাকিব কলেজত, তেওঁক সম্ভাষণ জনাবলৈ প্ৰথম ফুলাম গামোচা এখন প্ৰদান কৰিবলৈ মই আমাৰ দিগম্বৰ ছাৰক মাতিছোঁ। ফিলচফি ডিপাৰ্টমেণ্টৰ জোকদাৰ ছাৰক ফুলাম গামোচা এখনেৰে আদৰণি জনাব।
ছাৰৰ জীৱনসংগী আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ বাইদেউ আজি আমাৰ মাজত উপস্থিত আছে। তেওঁ ফুলাম অনুষ্ঠানখনেৰে আদৰণি জনাবলৈ মই বিশাখাক অনুৰোধ জনাইছোঁ। ছাৰক আদৰণি জনাবলৈ মই পলিটিকেল ছায়েন্সৰ পাৰ্টিল চুলতানক মাতিছোঁ। ফুলাম জাতি এটাৰে ছাৰক শ্ৰদ্ধা মৰম চেনেহ যাচিবলৈ মই তিলক শৰ্মা আৰু শম্ভু পাণ্ডে ছাৰক মঞ্চলৈ মাতিছোঁ। এইবাৰ মই ছাৰলৈ শ্ৰদ্ধাৰ চিনস্বৰূপে চেনেহ এখন আগবঢ়াব বিচাৰিছোঁ আমি কলেজ পৰিয়ালৰ তৰফৰ পৰা। আজিৰ এই সুন্দৰ মুহূৰ্তটো আৰু অকণমান সুন্দৰ কৰিবলৈ মই অকণমান ফুলেৰে ছাৰক আদৰণি জনাবলৈ আমাৰ শিল্পী ৰায় আৰু অনুপশীলক অনুৰোধ জনাইছোঁ। আমি জানো দেউতা ছাৰ সদায় টিপটপ টিপটপ থাকি ভাল পায়, একদম চিধা কৰা ষ্ট্ৰীট কাপোৰ পিন্ধি ভাল পায়। কোট পেণ্টৰ বাহিৰে তেওঁ বেলেগ কাপোৰ প্ৰিফাৰ নকৰে ঠাণ্ডাৰ দিনত স্পেচিয়েলি। গতিকে কোট পেণ্টৰ ছেট এটা আগবঢ়াবলৈ মই এটি শ্বেখ আৰু আমাৰ এটি মোল্লাক অনুৰোধ জনাইছোঁ। শ্বাৰ্ট এটাৰ খুব প্ৰয়োজন, আমি সেইটো প্ৰয়োজন অনুভৱ কৰি ছাৰলৈ মৰমেৰে সৰু শ্বাৰ্ট এটা সাধাৰণ শ্বাৰ্ট এটা আগবঢ়াব বিচাৰিছোঁ। আগবঢ়াব আমাৰ একাউণ্টেণ্ট নৰেশ ৰায়। আমাৰ লগত ছাৰৰ বাইদেউ উপস্থিত আছে, তেওঁৰ বাবে শ্বল এখন উপহাৰ দিবলৈ মই মেজবিলক অনুৰোধ জনাইছোঁ। আমি ডিপাৰ্টমেণ্টত যেতিয়া বহি থাকিছিলোঁ ছাৰৰ লগত বহি আছিলোঁ, ছাৰে আমাৰ অসমীয়া পেপাৰ নেশ্যনেল মানে ৰিজিয়নেল পেপাৰ ছাৰে নপঢ়ে, সদায় নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল কিতাপ জাৰ্নেল পেপাৰ ছাৰে পঢ়ে। ছাৰ খুব এগৰাকী ভাল ৰিডাৰ, গতিকে ছাৰলৈ আমি কিতাপৰ টোপোলা এটা আগবঢ়াব বিচাৰিছোঁ। আমাৰ মাজত উপস্থিত আছে অমিতাভ ৰঞ্জন কানু ডক্টৰ আৰু দুলাল কৰ্মকাৰ ছাৰ। আপোনালোক দুজন অকণমান আগুৱাই আহক। নতুন বছৰ ইংৰাজী আৰম্ভ হৈছেহে, আমি সেয়ে ছাৰক ডায়েৰী আৰু পেন প্ৰদান কৰিবলৈ ডক্টৰ অসমীয়া বিভাগৰ আখতাৰুল ইছলামক অনুৰোধ জনাইছোঁ। ছাৰে ড্ৰাই ফ্ৰুটছ খাই খুব ভাল পায় আৰু এইটো অভ্যাস আছে ছাৰৰ। ৰাতিপুৱা উঠিয়ে মোৰে অনুৰোধ কৰ্মে প্ৰথম ড্ৰাই ফ্ৰুটছ খোৱা আৰম্ভ কৰিছিল। এতিয়া মোক গালি পাৰে, তুমি খোৱা নে নাই মই নাজানো, মই কিন্তু সদায় ড্ৰাই ফ্ৰুটছ খাওঁ এতিয়া। তো আমি অতি মৰমেৰে ড্ৰাই ফ্ৰুটছৰ টোপোলা এটা ছাৰলৈ আগবঢ়াব বিচাৰিছোঁ আমাৰ হোমাং চেত্ৰী আৰু জাকিৰ হুছেইন। ছাৰৰ লগত ইমান বছৰ আমি কলেজ পৰিয়ালে অতিবাহিত কৰা সোণোৱালী দিনসমূহ আমি অকণমান কেমেৰাবদ্ধ কৰি ৰাখিছিলোঁ। এই কেমেৰাত তোলা আলোকচিত্ৰ কেইখনমান আমি একেলগ কৰি ছাৰক আমি প্ৰদান কৰিম বুলি ভাবিছোঁ। তাৰ বাবে মই আমাৰ অফিচৰ ৰোশন আলী আৰু ৰাহুল ৰায়ক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। আমি একেলগে চাকৰি কৰা বহু বছৰেই হৈছে। এইটো যোদ্ধা ছাৰক প্ৰথম পৰ্যায়ত ইমান মই নামাজি দেখা নাছিলোঁ, কিছু বছৰৰ পৰা নামাজি হৈছিল। গতিকে জাইনামাজ যিখন কয় নামাজ বুলি পেলাই পঢ়ে। ছাৰ একদম 12টা বজালৈকে ৰক্ষা নাই আৰু কলেজৰ পৰা গুচি যায়। নামাজ আছে আগতে দেখা নাছিলোঁ, এতিয়া নতুনকৈ কিজানি ভাবিছে ৰিটায়াৰমেণ্টৰ আগে আগে অকণমান ধৰ্মীয় ক্ৰিয়াকলাপবিলাকো কৰি থাকিব লাগে। সেইকাৰণে ছাৰক জাইনামাজ এখন প্ৰদান কৰিবলৈ মই আমাৰ ডিপাৰ্টমেণ্টৰ জাকিৰ ছাৰক অনুৰোধ জনাইছোঁ। আমাৰ উপহাৰ সামগ্ৰী প্ৰদানৰ পৰ্যায়ত আহি আমি উপনীত হৈছোঁ।
কলেজখনৰ প্ৰতি যি সেৱা, সেই সেৱা আগবঢ়োৱাৰ বাবে তেওঁক আমি উপহাৰবোৰ যে দিছোঁ, এইবিলাক অতি নগণ্য। তেওঁৰ সেৱাৰ তুলনাত বা আমাৰ যিকোনো ব্যক্তি এজনে যিকোনো অনুষ্ঠানত সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে যিবিলাক আমি ফেয়াৰৱেলৰ দিনা বা ৰিটায়াৰমেণ্টৰ দিনা উপহাৰসমূহ দিওঁ, এইবোৰ কেৱল সাময়িক, কিন্তু স্মৃতি হৈ থাকি যাব বেৰত ওলমি থকা সেই মানপত্ৰখন, যিখনে তেওঁৰ ইমান বছৰৰ সেৱাৰ চাকৰিৰ স্বীকৃতি প্ৰদান কৰে। এই মানপত্ৰখন এইবাৰ আমাৰ কলেজ পৰিয়ালৰ তৰফৰ পৰা সকলোকে মই আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ আৰু মানপত্ৰখন পাঠ কৰিব ডক্টৰ অমিতাভ ৰঞ্জন কালৈ। জোৰদাৰ ছাৰক যেতিয়া মই লগ পাইছিলোঁ লং বেক, many years ago when I was a student, and তেওঁ এগৰাকী সেই ফ্ৰেজটো শুদ্ধ হ'বনে নাই নাজানো, ইংৰাজীত কৈছে স্প্ৰিং চিকেন, সেনেকুৱা এগৰাকী ব্যক্তি আমাৰ ঘৰলৈ আহিছিলে। লগত সেই সময়ত আজি তেওঁৰ সহধৰ্মিনী, তেওঁৰ ফিয়ান্সে আছিল। আৰু মই তেনেকেই তেওঁক লগ পাইছিলোঁ, দেখিছিলোঁ। আৰু তাৰপিছতেই তেওঁৰ লগত মোৰ এই বা আমাৰ পৰিয়ালৰ এটা দীঘলীয়া এটা যাত্ৰা, আমাৰ লগত, আমাৰ সুখে দুখে সদায় আমাৰ লগতে আছিলে। মই সদায় এটা বস্তু অনুভৱ কৰোঁ, আমিতো কলেজত চাকৰি কৰোঁ, খুব প্ৰফেশ্যনেল, কওঁ আৰু অলপ প্ৰফেশ্যনেল হৈ থকা, কিন্তু সময় জানো, জীৱনৰ ঘটনাবোৰে জানো আমাক প্ৰফেশ্যনেল হৈ থাকিবলৈ দিয়ে, বাৰুকৈয়ে নিদিয়ে চাগে। কাৰণ বহু এনেকুৱা ঘটনা আছে, বহু এনেকুৱা জীৱনৰ থাকে, যিবিলাকে সম্পৰ্ক গঢ়ে, সম্পৰ্ক গঢ়াত বহু ঘটনাই অৰিহণা যোগায়। জোৰদাৰ ছাৰৰ লগতো আমাৰ সম্পৰ্ক তেনেকুৱাই। কেতিয়া যে সেই প্ৰফেশ্যনেল সম্পৰ্কটো পাৰ্চনেল লেভেলত গৈ পাৰ্চনেল হৈ উঠিছিলে, আমি হয়তো বা গমকে নাপাওঁ, কিন্তু হৈ উঠিছে। পৰিয়ালৰ তৰফৰ পৰা তেওঁলোকে আগবঢ়োৱা মানপত্ৰখন মই পাঠ কৰি দিছোঁ। ফেয়াৰৱেল নোট টু শ্ৰীযুত মফিজুৰ ৰহমান চৌধুৰী, former Associate Professor, Department of History from Tesbrook College, Gauripur. Date of joining 11th November 1992 and date of retirement 31st January 2026. Respected sir, at the outset, we extend our greetings and regards to you. When you joined as a lecturer in the Department of History of this college, it was a transition phase as the founder teachers were on the verge of retirement. Your stepping into this college marked a fresh turn, and students thus got a fresh mind like you in the Department of History. Your headship, alongside your efficiency as principal in charge, portrayed you as a humble colleague, quite approachable, as you always believed in giving a free hand to do creative work. This approach helped the college during your tenure as acting principal. Your belief in your colleagues was the strength and support to work together. Your cooperation, modesty, and generosity
in accepting situations as they came and walking away with love and regards without any resentment are traits that one must learn from you. You helped many of us on a personal level with your good suggestions, advice, and other help whenever needed, making you not only a generous and helpful colleague, but also a good human being, which is utterly needed these days. From today onwards, we, with whom you spent your long 33 years, will miss you and your confidence in starting any new task. Whenever we fall, surely you won't be beside us physically, but your wisdom with which you nourished us will give us strength and desperation to begin. And even after many years, yes, even after many years, when we retire and age tries to intimidate us, someone will whisper in the ear your phrase, life begins after 60. We wish you good health and a happy post-retirement life. May God bless you and your family and guide you towards fulfilling your dreams and contributing to the betterment of humanity. With regards, President and Secretary, on behalf of BBCTA and BBCEA. Thank you so much. ওটা শিখে যায় দুটো সিলেক্টগুলো ভালো ছিল নাকি আমি যাও না সকলোৰে হয়তো মনত পৰিব প্ৰথম এইটো কথাই সোধে কি কেমন আছো বাচ্চারা কেমন আছে প্ৰথম তেওঁৰ সোধা প্ৰশ্নটোৱে আছিল এইটো আৰু খুব কেয়াৰিং বা খুব মৰমীয়াল মানুহ এজনেহে পাৰ্চনেল লেভেললৈ গৈ ঘৰৰ পৰিয়ালৰ খবৰ লয় আমাৰ ডিপাৰ্টমেণ্টৰ সৌভাগ্য যে আমি এনেকুৱা এগৰাকী ব্যক্তিৰ লগত ইমান বছৰ ৯২ চনত ছাৰে জইন কৰিছে তাৰ কিছু বছৰ পিছে আমি জইন কৰিছোঁ মই জাকিৰ নুৰ মহম্মদ ছাৰ আছিল গতিকে আমি বহুকেইটা বছৰ একেলগে কটাইছোঁ বহুত কথা বতৰা শ্বেয়াৰ কৰিছোঁ ইজনে সিজনে কথা পাতিছোঁ একেলগে চাহ খাইছোঁ কেণ্টিনত গৈছোঁ এটা কথা তেওঁক আজি খুব শ্ৰদ্ধাৰে কৰিছোঁ ছাৰ অনাগত দিনবোৰত আপুনি খুব ভালে থাকক বাইদেউৰ লগত ল'ৰা ছোৱালীৰ লগত আজি যেনেকৈ আছে তেনেকৈ থাকক হিষ্ট্ৰী ডিপাৰ্টমেণ্ট আচলতে খুব সৰু এটা ডিপাৰ্টমেণ্ট তাৰ মাজতো প্ৰথমতে মই ফুলাম গামোচা এখনেৰে আপোনাক অভ্যৰ্থনা জনাবলৈ আমাৰ ডিপাৰ্টমেণ্টৰ আমাৰ মৰমৰ জাকিৰ হুছেইনক আহ্বান জনাইছোঁ আজিকো আমি ফুলাম গামোচা এখনেৰে সম্বৰ্ধনা জনাবলৈ হিমেল দাসক আহ্বান জনাইছোঁ আমাৰ বিভাগীয় তৰফৰ পৰা যিখিনি উপহাৰ প্ৰদান চাৰণ কৰিলোঁ বাৰে বাৰে অকণমান নষ্টালজিক হৈ পৰিছোঁ আৱেগিক হৈ পৰিছোঁ মই আচলতে ব্যক্তিগতভাৱে আজিৰ পৰা মই কলেজত ছাৰ বুলি মাতিব পৰা মানুহ এগৰাকী নাপাওঁ আৰু এতিয়াৰ পৰা যিখিনি আছে সকলোকে নাম কাঢ়ি মাতোঁ উপাধি দি মাতোঁ দাদা বুলি কওঁ মই ব্যক্তিগতভাৱে বা সকলোৱে কিজানি ছাৰ বুলি মাতিব পৰা মানুহ আমাৰ ছিনিয়ৰখিনিৰ ভিতৰত দ্বিতীয় এজন নাই জয়িতা ছাৰ আমাৰ শেষ মানুহ আছিল যাক মই ছাৰ বুলি সম্বোধন কৰিব পাৰিছিলোঁ কৰ্তৃপক্ষৰ ফালৰ পৰা কলেজ পৰিয়ালৰ ফালৰ পৰা ফুলাম গামোচাখন প্ৰদান কৰিবলৈ ৰৌজা আলীক আহ্বান জনাইছোঁ পাইতানে জয়িতা ছাৰক শ্ৰদ্ধা সন্মান
প্ৰিন্সিপাল ছাৰক ফুলৰ থোপাটো আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। মানপত্ৰখন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে তেওঁ যেন মানপত্ৰখন পাঠ কৰিব। কলেজ কৰ্তৃপক্ষৰ ফালৰ পৰা ফেয়াৰৱেল মেছেজ টু শ্ৰীযুত মফিজুৰ ৰহমান জুদ্দাৰ স্যার, ফর্মার অ্যাসোসিয়েট প্রফেসর, ডিপার্টমেন্ট অফ হিস্ট্রি, প্রমথেশ বড়ুয়া কলেজ, গৌরীপুর। Respected sir, life throws open new possibilities to us, often in unexpected ways. The scheduled retirement from service, however, your retirement from service as an associate professor in PB College, Guripur, will also be an important landmark in your life, as it will allow you to explore new avenues in your areas of interest. We, the members of Pramathesh Bora College family, hope that your future successful projects will help you contribute abundantly to your family, for the betterment of your close ones, and for the society you belong to. We wish you success and good health for all your future endeavors. From Principal, Pramathesh Bora College, Guripur. Thank you. ৰিটায়াৰ কৰাৰ পিছত পেঞ্চনৰ কাৰণে বেছি দিলে বাট চাব নালাগে। মই নিজৰ দেউতাক চাইছিলোঁ, তেখেতে চাকৰিৰ পৰা অৱসৰৰ 4 বছৰ পিছতে তেখেতে পেঞ্চন পাইছিল আৰু তাকো গুৱাহাটীত বহুবাৰ যাই পেলাই পইচা খৰচ কৰি পেলাই কৰিব লগা হৈছিল। আজিৰ পৰা 2007-8 কথা। গতিকে গভৰ্ণমেণ্টৰ এইটো কাম আমি ভাল পাওঁ যে এইবাৰ অন্তত এইবিলাক কাম আমাক খৰখেদাকে অৰ্থাৎ মানুহজনক ৰিটায়াৰ কৰাৰ 1 মাহৰ ভিতৰতে হৈ যায়। চিন্তাধাৰা আগুৱাই গৈছে আৰু সকলোৰে অংশীদাৰ পোৱাৰ নিচিনা সকলোৰে ভালেই চাইছে ছাৰ, সকলো সময়ত ভালে চাইছে, ভাল এডভাইচ দিছে। কেতিয়াবা আমাৰ ব্যক্তিগতভাৱে ছাৰৰ লগত হয়তো কিছুমান কথালৈ গৈছে, নোহোৱা নহয়। ছাৰে এটা যুক্তি দিছে, ময়ো দিছোঁ যে নহয় হয়, কেতিয়াবা ছাৰো এইটো মানি লৈছে, পিছত আহি কৈছে নহয় আপোনাৰ তোমাৰটো ঠিক আছে, এইটো ডিচিশ্যনে ফাইনেল হৈছে। এনেকুৱা হৈছে হয়, যুক্তি হ'লে ক্লিয়াৰ হয় আৰু ছাৰে সকলো ছাইডতে আমাক সাহস দিছে, নথকা নহয়। মই সৰু এটা এক্সাম্পল দিম। মই কিবা এটা গাড়ী কিনাৰ সময়ত মই বহুত চিন্তাত কৰিলোঁ, এইটো কিনিম নে সেইটো কিনিম, বহুত এটা চিন্তা। মই ক'লোৱেই আৰু যদি এনেকুৱা এটা প্ৰব্লেমত পৰিছোঁ কি কৰা যায়, তুমি আজিয়ে কিনা, কোনো কথা নাই, পিছত কি হয় দেখা যাব। পিছদিনা মই এইটো কৰিলোঁ। এইবোৰ কিছুমান ছাৰৰ বহুত পজিটিভ আছে, নথকা নহয়। আৰু ছাৰ ৰিটায়াৰমেণ্ট ইয়াৰ পৰা হ'ল, মইতো ভাবিলোঁ ছাৰৰ নতুনকৈ এংগেজমেণ্ট হ'ল। বেলেগ এটা অনুষ্ঠানত গৈ নিজৰ অনুষ্ঠান যিটো মেডামে চলাইছিলে তাত গৈ ছাৰ ফুল্লি ইনভলভ হৈ গ'ল। এইটো এটা ডাঙৰ অনুষ্ঠান আৰু এতিয়া ছাৰৰ যিটো মেণ্টেলিটি, যিটো মনৰ ইচ্ছা আগুৱাই লৈ যাব পাৰিব আৰু শাৰীৰিকভাৱে বহুত সুস্থ হৈছে আগতকৈ, সেইটো চাই আমি কামনা কৰিলোঁ ছাৰে ভালে থাকক। ছাৰক মই প্ৰথমতে 1992 ছাৰ জইন কৰিছে যদিও মোৰ হিষ্ট্ৰী ছাবজেক্ট নাছিলে, কিন্তু মই ছাৰক খুব পোনপটীয়াকৈ লগ পাইছিলোঁ আমাৰ গাঁৱত। আমাৰ গাঁও মানে চাৰিকান্দিত। ছাৰৰ এজন খুব পুৰণি বন্ধু, তেখেতৰ নাম আব্দুল কালাম। তেওঁ আজিকালি নৱোদয় কলেজত চাকৰি কৰে, হিষ্ট্ৰী ডিপাৰ্টমেণ্টত। তো মই তেতিয়াই ছাৰক মই শ্বুট বুটত মই দেখা পাইছিলোঁ আৰু ৰিটায়াৰমেণ্টলৈকে মই ছাৰক তেনেকৈ খুব টিপ টপ শ্বুট বুটত বিদায় হোৱা দেখা পাইছোঁ। খুব ভাল লাগিছে দিনটো। আমাৰ কলেজৰ ফালৰ পৰা যি মানপত্ৰ দিয়া হৈছে, আমাৰ অনিতা ৰঞ্জন কানুৱে তেখেতে যিখিনি কথা কৈছে, তেখেতৰ জীৱনৰ প্ৰায় বহুতখিনি কথাই প্ৰতিফলিত হৈছে। তো আজি কলিগ হিচাপে মই ছাৰক বন্ধু হিচাপে যেনেকৈ পাইছোঁ, এজন জ্যেষ্ঠ ভাতৃৰ নিচিনা পাইছোঁ। তেখেত এজন মানে ইন ট্ৰু চেন্স যিখিনি কথা কোৱা হৈছে ইয়াৰ আগত, যে তেওঁ অকৃত্ৰিম ব্যৱহাৰ তেওঁৰ মাজত দেখা গৈছিলে, দুবৰি বাইদেউ কোৱাৰ দৰে কোনো কৃত্ৰিমতা নাই।
রাতিপুৱা দেখা হলে ভালো আছো, ছেলে মেয়ে কেমন আছে। তো গতিকে এই কথাটো আমি হয়তো মিচিং কৰিম। আৰু ছাৰৰ যে প্ৰকৃতিমতা সেই বস্তুটো মোৰ খুব ভাল লাগে এইকাৰণে যে ছাৰ গাঁৱৰ পৰা চহৰত আহিছে, আমি সবাই গাঁৱৰ পৰা আহিছোঁ, কিন্তু তেখেতৰ গাঁৱৰ লগত যিটো ৰুট, তাৰ লগত যিটো ছাৰ যিটো সম্পৰ্ক, সেই বস্তুটো এতিয়ালৈকে ছাৰৰ মাজত খুব শিপাই আছে। মোৰ খুব ভাল লাগে এই বিষয়টো। বজাৰৰ যিটো ডাঙৰ মাছ, যিটো চেৰা মাছ বুলি কোৱা হয়, সেইটোৱেই ব্যক্তি লগৰ কিবা ভুল কৈছে নেকি? জৰ্দা ছাৰৰ বিষয়ে বহুত ক'বলগীয়া আছে, কিন্তু সময় কম। যিখিনি মনত পৰিছে কৈছোঁ। এই হিচাপতে মই জৰ্দা ছাৰক বা মোৰ দাদাক মই ধন্যবাদ তথা কৃতজ্ঞতা জনাম। যিহেতু সময় কম, আমাৰ নতুনকৈ কেইজনমান সহকৰ্মী আহিছিল, তেওঁলোকে কিন্তু যেতিয়া ভাৰপ্ৰাপ্ত অধ্যক্ষ হৈ আছিল, তেওঁলোকে দ্বাৰাই কিন্তু নিযুক্তি পাইছিল। সেই তেওঁলোকৰ হৈ মই ছাৰক ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। জৰ্দা ছাৰৰ আমাৰ মহাবিদ্যালয়ৰ ক্ষেত্ৰত যিটো মচ বা কক বুলি কোৱা হয়, সেইটোও কিন্তু জৰ্দা। কাৰণ তেনেকুৱা মচ বা জৰ্দাৰ আমাৰ কাৰো নাই, তথাপি অলপ হ'লেও বেছি আছে জৰ্দা। ছাৰে আমাৰ মাজৰ পৰা বিদায় মাগিলেও ছাৰে কিন্তু আৰু এটা অনুষ্ঠানত তেওঁ যোগদান কৰিব লাগিব। ইয়াতকৈ বেছি হয়তো তাৰ দায়িত্ব থাকিব। তেওঁ এখন ব্যক্তিগত এখন স্কুল খুলিছে, তেওঁৰ স্বত্বাধিকাৰী। এইদিনাখন আমি গৈছিলোঁ, ছাৰৰ বিল্ডিংটো আমাক দেখুৱালে। বিল্ডিংটো কি ক'ম আৰু, মানে সেইটো এটা অনুষ্ঠান। খাল বাগান যিমান আছে, লাহে লাহে বিল্ডিংটো আগবাঢ়িয়ে গৈ আছে, আগবাঢ়িয়ে গৈ আছে। এনেকুৱা লাগে যেন সেইখন এখন ট্ৰেইন, এখন ৰেলগাড়ী সদৃশ হৈ আছে। পিছফালে খাল বিল যিমান আছে সিমানে ঠিলা হৈ আছে, আৰু বিল্ডিংটো তেনেকৈ আগবাঢ়িয়ে আছে। যি হওক, এটা নতুন দায়িত্বত তেওঁ কৰিব, কিন্তু ছাৰলৈ মই এটা আহ্বান থাকিব। সেইটো হৈছে আপোনালোকৰ কেতিয়াবা ছাৰৰ গাড়ীত উঠি পাইছেনে? মই অভিজ্ঞতাত মই পাইছিলোঁ, সেই গাড়ীখন চলাওঁতে কিন্তু জৰ্দাৰী চলোৱা নাছিল। মই কেতিয়াবা ভয় পাইছোঁ। আপোনালোকে উঠিনে নাজানো, মই কিন্তু উঠিছোঁ। যি হওক, আপোনাৰ এই জীৱন নামৰ গাড়ীখনত আপুনি যিহেতু চালক, মাজে মাজে ব্ৰেক মাৰিবলৈ যত্ন কৰিব, নহ'লে গাড়ীখন নষ্ট হ'ব পাৰে। কিন্তু আপোনাৰ জীৱন নামৰ গাড়ীখনত যিহেতু আমি ড্ৰাইভাৰ, সেই ড্ৰাইভাৰখনক সময় সুবিধা অনুযায়ী য'ত যেনেকৈ ব্ৰেক মাৰিব লাগে, মৰাৰ ছাৰলৈ বা দাদালৈ সেই ব্ৰেকটো যেন আপুনি মাৰে। Hey my friends, this is normal process. This is nothing special process. We may come, we may go, we may join, we may retire, and one day we left this planet and go to the another planet. This is the normal process. মই ভাবো এই প্রসেসের বাইরে আর কোনো নয়। Nobody can be denied. আৰু মই পি কলেজত যিদিনা জইন কৰিছোঁ, মই জানো যে মই ৰিটায়াৰ হ'বই। মই জইন কৰাৰ 1-1.5 বছৰ পিছত আমি বেংগলী ডিপাৰ্টমেণ্টৰ অধিকাৰী ছাৰক হেৰি দিলোঁ, কি ফেয়াৰৱেল দিলোঁ। তাৰপিছত আমি পাল ছাৰক দিলোঁ, তাৰপিছত আমি ভট্টাচাৰ্য ছাৰক দিলোঁ, তাৰপিছত দিয়ে থাকিম। আৰু সেইটো মই জানো যে মই একদিন ল'ব লাগিব। আৰু এইটো নহয় যে টুডে ইজ দ্য লাষ্ট ডে অফ মাই লাইফ। You everybody knows I believe the theories life began
আফটাৰ 60 আৰু মই জিন্দগীৰ আটাইতকৈ ডাঙৰ কাম সন্মুখত আছে বুলি মই ভাবোঁ আৰু সেইটো মই কৰিম বুলি আশা ৰাখিছোঁ আৰু আপোনালোকে মোক আশীৰ্বাদ কৰিব। আৰু মই ভাবোঁ যে এইখন ডিষ্ট্ৰিক্টত এটা ভাল ইনষ্টিটিউট অৰ্থাৎ নাৰ্চাৰীৰ পৰা আৰম্ভ কৰি ক্লাছ 12লৈ এইটো পঢ়োৱা, লগতে কোচিং, লগতে এমপ্লয়মেণ্ট জেনাৰেট কেনেকৈ কৰিব পাৰি সেইটো কৰিম বুলি মই আশা ৰাখিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এইটো কোনো চিন্তা নাই যে মোৰ কিমান বৰ মাটি, সাধাৰণ মাটিতকৈ 10 ফুট তলত নে 15 ফুট তলত নে 20 ফুট তলত, সেইটোলৈ কোনো কথা নাই। তাৰ কাৰণ মোৰ দেউতাকে এতে মাটি ৰাখি থৈ যোৱা নাই। সেইকাৰণে মই টাউনত মই পিছত আহিছোঁ, সেইকাৰণে মই টাউনৰ বাহিৰত আছোঁ। যিসকলে আগত আহিছে তেওঁলোকে টাউনৰ মাজত আছে। এইটোলৈ কোনো মাথা ব্যথা নাই বা এইটোলৈ কোনো ভয় নাই বা এইটোলৈ কোনো আপত্তি নাই। এইকাৰণে নাই যে মোৰ ভাগত যিখিনি আছে সেইখিনি মই কৰিব লাগিব, সেইখিনি কৰিব লাগিব। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে দিছ কলেজ গিভ মি দ্য আইডেণ্টিটি, দিছ কলেজ গিভ মি দ্য ফেম, দিছ কলেজ গিভ মি দ্য লাইভলিহুড, দিছ কলেজ গিভ মি দ্য ৰেচপেক্ট। দিছ ইজ মাই কলেজ, দিছ ইজ ইউৰ কলেজ, দিছ ইজ আৱাৰ কলেজ। আৰু এই কলেজৰ কেতিয়াবা ক্ষতি বা কেতিয়াবা হানি বিঘিনি হওক, এইটো মই কেতিয়াও নিবিচাৰোঁ। তাৰ কাৰণে এই কলেজত মই জইন নকৰিলে মোৰ লাইভলিহুড চলাওঁতে বহুত প্ৰব্লেম হ'লেহেঁতেন। মই ল'ৰা ছোৱালীক পঢ়ালোঁ কেনেকৈ, আৰু এতিয়াও যে মই ৰিটায়াৰ কৰিম, বহুত টকা হায়াৰ ছেকেণ্ডেৰীত যিবোৰে জইন কৰিব তেওঁলোকতকৈ যি দৰমহা পায় তেওঁলোকতকৈ বেছি দৰমহা পাম। কি এইটো আমি ভাগ্যশালী বুলিহে ক'ব লাগিব। ভাৰতবৰ্ষত এতিয়াও মোৰ দেন 75% মানুহ 5,000 পৰা 10,000 টকাৰ ভিতৰত তেওঁলোকৰ ইনকাম। এইটো এতিয়া মোৰ কথা নহয়, আপোনালোকে এতিয়াই গুগল খুলিলে চাৰ্চ কৰিলে পাই যাব। আৰু আপোনালোকে জানে চৰকাৰী যিটো হেৰি আছে, কিমান কোটি, মোৰ দেন 80 crore মানুহক আপোনাৰ 1 টকাৰ চাউল দিয়ে। হোৱাট ইজ দ্য মিনিং? তাৰমানে 80 crore মানুহ এতিয়া দৰিদ্ৰ ৰেখাৰ সীমা তলত আছে। উই আৰ লাকি, উই আৰ অল টিচাৰ্ছ আৰ লাকি যে উই গেট এ চেলাৰী, হ্যান্ডসাম চেলাৰী। আগতে যেতিয়া মই কলেজত জইন কৰিছোঁ, মই বিয়াও পাতিছোঁ, বিয়া পাতাৰ পিছত একজনে ক'লা, মোৰ একজন বন্ধুৱে ক'লা, হায়াৰ ছেকেণ্ডেৰীত চাকৰি কৰে, যে এই অমুকৰ ছোৱালীজনী মই বিয়া পাতিলোহেঁতেন, তুই যাবিচোন। মই ঘটকালি কৰাৰ কাৰণে গ'লোঁ। ঘটকালি কৰাৰ কাৰণে যোৱাৰ পিছত চাহ তাহ খোৱালে, খুৱাই বোলে আপোনালোকে একো নক'লে, কয় ছাৰ পিছত ক'ম। মোক গেট লৈ আগবঢ়াই দি আহি ক'লা যে ডক্টৰ ইঞ্জিনিয়াৰ হ'লে আহিব, নহ'লে নাই। এতিয়া কিন্তু ওলোটা হৈছে। They have money, but they have no any time. তেওঁলোকৰ টকা আছে কিন্তু তেওঁলোকৰ কিন্তু হেৰি নহয়, কিন্তু সময় নাই। তাৰমানে উই এনজয় আৱাৰ টাইম, উই হেভ এ হেণ্ডসাম চেলাৰী, উই হেভ ৰেচপেক্ট, উই হেভ আইডেণ্টিটি। হোৱাট ইউ ৱান্ট ইউ আৰ লাইফ? আমি লাইফত কি বিচাৰোঁ? আমাৰতো তেনেকুৱা কোনো টেনশ্যন নাই যে ৰাতি 10টা বজাত উঠি হেৰি কৰোঁ। প্ৰিন্সিপালৰ টেনশ্যন আছে, ইয়াত কোনো সন্দেহ নাই। মই পূৰা 2.5 বছৰ আছিলোঁ, ৰাতি 1টা বজালৈও মই থাকিছোঁ এইখন কলেজত। তাৰ কাৰণ দিয়াৰ মেনি ৰেচপনচিবিলিটি, দিছ ইয়াৰ হেজ আ মেনি ৰেচপনচিবিলিটি। এই চেয়াৰৰ ইমান ৰেচপনচিবিলিটি, তাৰ কাৰণ আমাৰ কলেজৰ নামত 2.5 কোটি টকা তুলি লৈ গৈছে স্কলাৰশ্বিপ। অৰ্থাৎ আমাৰ কলেজত হাইস্কুলেই নাই। আমাৰ কলেজ ক্লাছ 11ৰ পৰাহে ষ্টাৰ্ট হয়। হাইস্কুল অৰ্থাৎ আমাৰ কলেজৰ নাম দিছে হাইস্কুল, হাইস্কুলৰ নাম দি প্ৰায় 2.5 কোটি টকা তুলি লৈ গৈছে। সেইটো CID আহিছে আৰু ৰাতি 8টা বজাত আমি আটাই কলেজত আহিলোঁ। মোৰ লগত এইটো কৈছে সেইটো কৈছে। তাৰপিছত মই যেতিয়া গৰম হৈছোঁ তেতিয়া তেওঁলোকে থামি গৈছে, বোলে আৰে এইটো ডিগ্ৰী কলেজ, আপোনালোকে কি কথা কৈছে, এইটো ছেকেণ্ডেৰী নেকি? তাৰপিছত
মোক আটাইখিনি এগ্ৰিমেণ্ট কৰি দিছে, এগ্ৰিমেণ্ট কৰি দিছোঁ, লিখি লৈছে, তেওঁলোকে চিগনেচাৰ কৰি জেৰক্স কৰি ৰাখি দিছোঁ, সেইটো ফাইল কিজান এতিয়াও আছে। এতিয়ালৈ কলেজৰ প্ৰিন্সিপালৰ দায়িত্ব বহুত, ইয়াত কোনো সন্দেহ নাই। কিন্তু মই ব্যক্তিগতভাৱে ভাবোঁ যে মানুহৰ জিন্দগী জীয়াই থাকোঁতে সহজ সৰল হোৱা 1 নম্বৰ এইটো কথা। নাম্বাৰ 1ত আহিব সহজ সৰল, তেতিয়াহে আপুনি শান্তিত থাকিব পাৰিব, নহ'লে কেতিয়াও শান্তিত থাকিব নোৱাৰে। তাৰ কাৰণ আৰু আপুনি যি কৰিব সেইটোহে ৰিটাৰ্ণ পাৰিব, মই যি কৰিম সেইটোহে ৰিটাৰ্ণ পাম। তাৰ কাৰণ যেতিয়া জ্যোৎস্নাহঁতে চাকৰি পালে তেতিয়া মোক 1 কৰোৰ টকা অফাৰ আছিল, 1 কৰোৰ টকা অফাৰ আছিল চাকৰি দিয়াত। মইতো নাজানো, একজন মানুহে লৈ আহিল মোৰ ঘৰত, মই চাহ তাহ দিলোঁ, চাহ তাহ দিয়াৰ পিছত ক'লোঁ যে আপোনাৰ যি লাগে সেইটোৱে কৰক, প্ৰেচিডেণ্টক কিমান, প্ৰিন্সিপালক কিমান, বাদ বাকী মেম্বাৰক কিমান। চাহ খোৱাৰ পিছত মই কৈছোঁ যে মই আগতে জনা হ'লে চাই নিদিলোঁহেঁতেন, আপোনালোকে চাহ খাইছে প্লিজ গুচি যাওক। মই জিন্দগীত কাকো কোৱা নাই যে ঘৰৰ পৰা গুচি যাওক, সেইজন মানুহক মই কৈছোঁ যে প্লিজ আপোনালোকে গুচি যাওক। কিন্তু ঘটনাটো হৈছে যে এইটো আপোনাৰ এই ঘটনাটো এইকাৰণে কৈছোঁ যে তাত আপুনি পইচা পাব, কিন্তু টেনশ্যন কিন্তু থাকি যাব। চাকৰি হ'বনে নাই তাৰ কোনো গ্যাৰাণ্টি নাই, চাকৰি হ'লেও তাৰপিছতো গণ্ডগোল হ'ব। তাৰমানে সেইটো এইকাৰণে ক'বলগীয়া হৈছে যে যি আমি কৰিম সেইটোহে ৰিটাৰ্ণ পাম। যেনেকুৱা ধৰক এতিয়া মই 9টা 9:30 বজাত পূৰা টোপনি যায়, আপোনালোকে হয়তো 9টাৰ পিছত ফোন কৰিলে মোক নাপাব, মই টোপনি যাওঁ, পুৱাবেলি উঠিম, সহজ সৰল জিন্দগী জীয়াই থাকিম, পাৰিলে মানুহৰ উপকাৰ কৰিম, নাপাৰিলে কাৰো ক্ষতি নকৰোঁ। আৰু ছেকেণ্ডলি মই জিন্দগীত ডাবল ষ্টেণ্ডাৰ্ডগিৰি কৰি পোৱা নাই, মই জিন্দগীত কেতিয়াও ডাবল ষ্টেণ্ডাৰ্ডগিৰি কৰি পোৱা নাই আৰু জিন্দগীত নকৰোঁ। আৰু মই শেষত এইটো ক'ব বিচাৰিছোঁ যে আমি কিন্তু 100 বছৰৰ ওপৰত কোনো জীয়াই থাকিব নোৱাৰোঁ, 80 বছৰ হয়তো ভাল কৰি জীয়াই থাকিব পাৰোঁ, 80 বছৰ হয়তো ভালকৈ জীয়াই থাকিব পাৰোঁ। আৰু 80 বছৰৰ পিছত যিখিনি যাব সেইখিনি কিন্তু লাঠি ভৰ কৰি যাব লাগিব। কোনো কেজি 1 কেজি চাউলৰ ভাত খাব নোৱাৰিব, 200 গ্ৰাম চাউলেৰে ভাত খাব একবাৰ, আৰু ৰাতি একবাৰ। এই 400 গ্ৰাম 500 গ্ৰাম চাউল হ'লে আমাৰ হৈ যায়। সেইকাৰণে মানুহৰ ক্ষতি কৰি কি লাভ আছে? আপোনালোকে ক'ব পাৰেনে পৃথিৱীৰ ইতিহাসত বা ফিলচফিত কোনোবাই কাৰো ক্ষতি কৰি কাৰোবাৰ লাভ হৈছেনে? ক'ব পাৰিব? যি ক্ষতি জনে ক্ষতি কৰিব তাৰ কিন্তু ক্ষতি এটা সুদে মূলে আকৌ ঘূৰি একদিন আহিবই। তাৰ কাৰণ আপুনি গডক বিশ্বাস কৰক, আল্লাহক বিশ্বাস কৰক, প্ৰাকৃতিক শক্তিক বিশ্বাস কৰক, কিন্তু শক্তিটো এটা আছে, এটাতো কোনো অস্বীকাৰ কৰিব নোৱাৰে। কোনো অস্বীকাৰ কৰিব নোৱাৰে যে শক্তি এটা আছে, সেই শক্তিৰ দ্বাৰা আমি আটাই পৰিচালিত। দৌৰিয়ে কৈ গৈছে যে মই এতিয়া নামাজ পঢ়োঁ, হয় মই এতিয়া নামাজ পঢ়োঁ, মই আগত কেতিয়াও নামাজ পঢ়া নাই। কিয় নামাজ পঢ়া নাই? এইটো মোৰ ব্যক্তিগত কথা। মোৰ মা জীয়াই আছিল, কোৰাণত উল্লেখ আছে, মাকৰ ভৰিৰ তলত হেনো স্বৰ্গ আছে। হোৱাট ইজ দ্য মিনিং? এইটো মোৰ ব্যক্তিগত কথা, মই কিন্তু কোৰাণ হাদিছলৈ যোৱা নাই। মই এইটো পাইছোঁ কোৰাণত, অকল সেইটোৱে কৰিছোঁ, বাদ বাকী একো কৰা নাই। মই জিন্দগীত একো ভাল কাম কৰা নাই, এইটো কামটোৱেই কৰিছোঁ। মায়ে যদি মোক কৈছে যে বাবা আজি কি এই বেলিটো পশ্চিম ফালৰ পৰা উঠিছে, মই কৈছোঁ হয় মা আজি বেলি পশ্চিম ফালৰ পৰা উঠিছে। মই কেতিয়াও কোৱা নাই যে নহয় বেলি পূব ফালৰ পৰা উঠিছে।
মই কেতিয়াও কোৱা নাই আৰু কেতিয়াও মোক কোৱা নাই আৰু আজিও মোৰ মাকক মই আটাইতকৈ বেছি ভাল পাওঁ মই আজিৰ দিনতো যদি মোক কোনোবাই কয় যে তুমি কাক আটাইতকৈ বেছি ভাল পোৱা মই ক'ম মোৰ মাকক ভাল পাওঁ আৰু দূৰি কৈ গৈছে যে মোৰ কাহ হৈছিল এনেকুৱা কাহ হৈছিল যে মই একদিন এই ডিপাৰ্টমেণ্টত কাহি চেয়াৰৰ পৰা পৰি গৈছোঁ তালুকদাৰ ছাৰ তেতিয়া মোৰ সন্মুখত বহি আছে তেখেতে মোক ধৰি তুলিছে তে সেই কাহৰ পৰা মই উদ্ধাৰ পাইছোঁ আৰু এটা কথা হৈছে যে মানুহৰ জিন্দগীত তাৰমানে আপুনি যি চিন্তা কৰিব মই যি চিন্তা কৰিম সেই চিন্তাটোহে কাৰ্যকৰী হয় জন্ম মৃত্যুত আমাৰ কোনো হাত নাই আছে জানো হাত নাই কিন্তু এটা বস্তুৰ ওপৰত আমাৰ হাত আছে সেইটো হ'ল আমাৰ ব্ৰেইন সেইটো হ'ল আমাৰ ব্ৰেইন আমি ব্ৰেইনক পৰিচালিত কৰিব পাৰোঁ আপুনি যি চিন্তা কৰিব সেইটো কাৰ্যত ৰূপান্তৰিত হ'ব আপুনি যদি সদায় নেগেটিভ চিন্তা কৰে কেতিয়াও ডাঙৰ হ'ব নোৱাৰে কিন্তু মই বহুত বেছিকৈ পজিটিভ চিন্তা কৰিছোঁ কিন্তু বহুত জাগাত ঠকো খাইছোঁ এটাও আছে কিন্তু এটা কথা ঠক খাইছোঁ বা হাৰিছোঁ সেইটো বেলেগ কথা কিন্তু এটা বস্তুটো মই তাৰ পৰা পাইছোঁ সেইটো হ'ল মোৰ এক্সপিৰিয়েঞ্চ সেইটো হ'ল এক্সপিৰিয়েঞ্চটো কোনো ল'ব পৰা নাই এক্সপিৰিয়েঞ্চটো মোৰ লগতে আছে তাৰমানে মই যেতিয়া মোৰ ছোৱালীক দিল্লী ইউনিভাৰ্চিটিত দিম তেতিয়া মোৰ যিমানবোৰ ৰিলেটিভ আছিল গোটেই মাখাই মোক কৈছে ইমান দূৰত দিবি ৰেপ চিটি সদায় ৰেপ হয় ইটো হয় ইটো ক্ৰাইম ৰেট আটাইতকৈ বেছি বোলে হয় ক্ৰাইম ৰেট আটাইতকৈ বেছি ৰেপ হয় বোলে হয় এই ৰাতি 10টাৰ পিছত মোৰ ছোৱালী কালি ওলাব ৰাস্তাত কোন দৰকাৰ কৰিছে ইউনিভাৰ্চিটিত যাব আহিব হোষ্টেলত থাকিব মেছত থাকিব সচৰৰ বাবে জিন্দগী আগবঢ়াই লৈ যাব যি কামত গৈছে সেইটো কৰিব একো নহয় একদম আটাই অস্বীকাৰ কৰিছিল মই কিন্তু মানা নাছিলোঁ মই এইটোও বিচৰা নাছিলোঁ যে মোৰ ল'ৰাক মই অন্তৰৰ পৰা বিচৰা নাছিলোঁ মোৰ ল'ৰা মেডিকেল অফিচাৰ হওক মই অন্তৰৰ পৰা বিচাৰিছিলোঁ মোৰ ল'ৰা ফিজিক্সত PhD কৰক তাৰ কাৰণ ভাল ডক্টৰৰ কেতিয়াও লাইফ ভাল নহয় টকা আছে ৰেচপেক্ট আছে কিন্তু লাইফ এইটো সঁচা নে মিছা কথা কৈছোঁ মই মোৰ ৰিলেটিভ বহুত কেইজন ডক্টৰ আছে তেওঁলোক মাজে মাজে আহি মোৰ ইয়াতে থাকে মোবাইল বন্ধ কৰি শুই দিয়ে কয় কিমান আৰামত আছোঁ দেই তোৰ কি ধুনীয়া লাইফ দেই তোৰ টকাও আছে ময়ো আছে ফেমিলিৰ লগত থাকিছে কয় আমাৰ একোৱেই নেই আমাৰ অকল টকা আছে এইটো সঁচা যিয়ে নহওক মই দীঘলকৈ নকওঁ আৰু মই সৰ্বাশেষত ক'ব বিচাৰিছোঁ যে আপোনালোকে এই কলেজক আপন কৰি ল'ৰা ছোৱালীবোৰক ভালদৰে পঢ়াব আমি যেতিয়া ভাল টিচাৰ হ'লোঁ তেতিয়া আমাৰ ডিপাৰ্টমেণ্টত কোনো হেৰি নাছিল ছাত্ৰই নাছিল মই যেতিয়া এই কলেজত জইন কৰিছোঁ তেতিয়া আহি একদম ফুল ফ্লেজেড মেজৰত 25জন 30জন 40জন ছাত্ৰ পাইছোঁ তাৰপিছত হঠাৎ কৰি নোহোৱা হৈ গ'ল অসম চৰকাৰে হিষ্ট্ৰী তুলি দিলে হাইস্কুলত তুলি দিয়াৰ লগে লগে হিষ্ট্ৰী নোহোৱা হৈ গ'ল এতিয়া আকৌ হিষ্ট্ৰী ছাত্ৰ ভিৰ হৈছে কিন্তু চৰকাৰে কিয় এডিশ্যনেল কৰি দিছিল এইটো মই কেতিয়াও ভাবিব পৰা নাছিলোঁ যিয়ে নহওক মই আশা ৰাখিছোঁ এইখন কলেজ লয়াৰ অসমৰ ভিতৰত ঐতিহাসিক কলেজ আৰু ঐতিহাসিক মানুহৰ নামত আছে এইখন কলেজত মই যেতিয়া জইন কৰিছোঁ মই তেতিয়া বহুত গৰ্ববোধ কৰিছোঁ প্ৰমতেশ বৰুৱা কলেজ প্ৰমতেশ বৰুৱাৰ নাম শুনিলে আটাই চিনি পায় নৰ্থ ইণ্ডিয়াততো প্ৰায়বোৰ জেগাতে চিনি পায় হুইজ প্ৰমতেশ বৰুৱা আৰু বহুতে মই যেতিয়া দিল্লীতো গৈছোঁ তেতিয়াও সুধিছে
একজনে সুধিছে যে প্ৰমোদ বৰুৱাৰ বিষয়ে আপুনি কিবা জানেনে? কিন্তু তেওঁলোকে আমাতকৈ বেছি জানে প্ৰমোদ বৰুৱাৰ বিষয়ে। সেইখন কলেজত চাকৰি কৰি আজি সুস্থ সবল শৰীৰে ৰিটায়াৰ কৰিব পাৰিছোঁ আৰু ওপৰৱালাক মই বহুত ধন্যবাদ জনাইছোঁ। লগতে আপোনালোকৰ নিচিনা বন্ধু তথা সহকৰ্মী পাই মই নিজকে বহুত গৰ্বিত অনুভৱ কৰিছোঁ। এইখন কলেজত এৰি গ'লেওতো আমি মাজে মাজে আহিমেই, এইখন আমাৰ কলেজ, এইখন আপোনালোকৰ কলেজ, এইটো আমাৰ আটাইৰে কলেজ। সদশেষত এই কলেজৰ উন্নতি তথা আপোনালোকৰ ভালভাৱে আগবাঢ়ি যাব বুলি, আপোনালোকৰ জিন্দগী মোতকৈ আৰু ভাল হ'ব বুলি আশা ৰাখি মোৰ চমু বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। আমি আমাৰ মাজত বিশেষকৈ আজি আমাৰ এই মধ্যমণি এই সভাৰ বিদায়ী সভাৰ আমি আমন্ত্ৰণ কৰি অনা, আমি সযত্নে আজিৰ দিনটোৰ বাবে বাট চাই থকা আমাৰ আজিৰ মুখ্য অতিথি যুদ্ধাচাৰ ডাঙৰীয়াক আমি প্ৰমোদ বৰুৱা ছাত্ৰ তথা অনাশিক্ষক গোট তথা কাৰ্যালয়ৰ অফিচ ষ্টাফ আৰু এডমিনিষ্ট্ৰেশ্যনৰ তৰফৰ পৰা আমি তেখেতক শলাগ লৈছোঁ, ধন্যবাদ যাচিছোঁ। তেখেত ঠিক সময়মতে আমাৰ মাজত উপস্থিত হোৱাৰ বাবে আমি শলাগ ল'বলগীয়া হৈছে। আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি তেওঁৰ সহধৰ্মিনী আমাৰ মাজত উপস্থিত হৈছে। আমি বাইদেউক শলাগ লৈছোঁ। ছাৰৰ একমাত্ৰ জীয়ৰী আমাৰ মাজত উপস্থিত হৈছে ফাৰজানা অফিচ নেকি, মই বিশেষভাৱে আমাৰ ভাস্তিক শলাগ লৈছোঁ, আহিছে। আৰু তেওঁৰ এজন সুযোগ্য সন্তান আছে, নামটো হ'ল জুনাইদ যোদ্ধাৰ, আমাৰ মাজত আজি উপস্থিত নাই। তেখেতকো আমি শলাগ লৈছোঁ। আৰু এই দুজন সন্তান সন্ততি আমাৰ ভাতিজীৰ নিচিনা। তেখেত দুজনৰ উন্নতি ভৱিষ্যতৰ দিশত তেখেতসকল যেন আৰু আগবাঢ়ি যায় আমি কামনা কৰিছোঁ। প্ৰতিটো কথাত আমাৰ এই ধৰণৰ মিটিং বা এই ধৰণৰ সভা সমিতিত আমাৰ বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়োৱাৰ বাবে, আমাৰ লগত প্ৰতিটো মুহূৰ্তত বিভিন্ন ধৰণৰ খবৰ লোৱাৰ বাবে আৰু উৎসাহ উদ্দীপনাৰ বাবে আজিৰ এই সভাত উপস্থিত হোৱা আমাৰ নন্দীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ কল্যাণ দাস ছাৰক শলাগ লৈছোঁ। আজি এই সভাখন পৰিচালনা কৰাৰ বাবে আমাৰ শিক্ষক গোটৰ সভাপতি তাইমুল ইছলাম মোল্লা ছাৰক শলাগ লৈছোঁ। আমাৰ এই সভা খুব সুন্দৰ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে যিসকল সহকৰ্মীয়ে আমাক সহায় সহযোগিতা আৰু সহমৰ্মিতা দেখুৱালে, আমি সেই সকলো শিক্ষক অনাশিক্ষক গোটৰ সদস্য সদস্যাক শলাগ লৈছোঁ। বিশেষকৈ শলাগ ল'বলগীয়া হৈছে আমাৰ এই ৰুমটো বিশেষকৈ খুব পৰিপাটিকৈ কালি ব্যস্ততাৰ মাজতো আমাৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলে খুব চাফ চিকুণ কৰিছে, তেখেতসকলক শলাগ লৈছোঁ। শব্দজয়ন্তীৰ যিজন আমাৰ সহকৰ্মী অভিজিতক আমি শলাগ লৈছোঁ। অনাগত দিনবোৰত এই ধৰণৰ যি ধৰণৰ আজি বিদায় সভাই হওক, চেমিনাৰেই হওক, ৱৰ্কশ্বপেই হওক বা মেইন মিটিঙেই হওক, আপোনালোকে যিদৰে আমাক সহায় সহযোগিতা সহমৰ্মিতা হাত আগবঢ়াইছে বা পৰামৰ্শ দিছে, অনাগত দিনবোৰৰ বিভিন্ন কাৰ্যসূচীত আপোনালোকৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু শেষত মই ছাৰ খুব মোৰ ওচৰৰ আটাইতকৈ নিয়াৰেষ্ট নেইবাৰ সময়, তো মই আশা ৰাখিছোঁ যে মোৰ চাকৰি জীৱনত বা ছাৰৰ চাকৰি জীৱনত মই সঘনে যোৱা নাছিলোঁ। মই আপোনালোকৰ ওচৰত এটা এক্সপিৰিয়েঞ্চ দিছোঁ, সদায় নহ'লেও সপ্তাহত নহ'লেও এমাহত অন্তত তেখেতৰ তাত মই যাম, বিভিন্ন ধৰণৰ আলোচনা কৰিম, সমাজৰ কথা আলোচনা কৰিম, সমাজখন কেনেদৰে আগুৱাই লৈ যাব লাগে, বিশেষকৈ একাডেমিক ক্ষেত্ৰত আমি কেনেকৈ আগবাঢ়িব পাৰিম আৰু
নিষ্পেষিত নিপীড়িত লাঞ্ছিত বঞ্চিত মানুহক আমি আমাৰ ফালৰ পৰা কি ধৰণে সহায় সহযোগিতাত হাত আগবঢ়াব পাৰিম আৰু ছাৰৰ সুন্দৰ ছাৰ ইতিমধ্যে আপুনি কৈছে যে লাইফ বিগিনছ ফ্ৰম 60 বা আফটাৰ 60 সেই ছাৰৰ যি সেই উৎসাহ উদ্দীপনাৰ কথা সেই কথাত আমি সন্মত হৈ ছাৰক সহায় হাত আগবঢ়াব লাগিব আৰু ছাৰৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি পৰিয়াল সুখে শান্তিৰে থাকক দুটা সন্তান সন্ততিৰ উজ্জ্বল ভৱিষ্যত হওক তেখেতসকলে যিটো সপোন দেখিছে সেই সপোনটো বাস্তৱত সফল হওক এই গোটেইখিনি কথা কৈ মোৰ আজিৰ ভলাই পৰ্ব মই ইয়াতে সামৰণি কৰিম।